সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰা হৈছে এক ভয়ংকৰ আচলতে চাঞ্চল্যকৰ খবৰ পোৱাৰ ভাগত ৰাখিছে নিশা পানবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সাংবাদিকগৰাকীক 110/25 নম্বৰৰ দিলৱাৰ হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু এপেক্স বেংকৰ কেলেংকাৰীৰ প্ৰশ্ন কৰিছিল দিলৱাৰে বেংকটোৰ এমডি ডম্বৰ শইকীয়াক প্ৰশ্ন কৰি ৰুখত পৰিল দিলৱাৰ হুছেইন মজুমদাৰ অসম জাতীয় পৰিষদৰ জাতীয় যুৱ শক্তিৰ ধৰ্ণাৰ সময়তেই আটক কৰা হ'ল দিলৱাৰক লগতে কেইবা ঘণ্টা থানাত বহুৱাই ৰাখি নিশালৈ গ্ৰেপ্তাৰ কৰা হ'ল সাংবাদিকগৰাকীক আৰু সাংবাদিকগৰাকীক গ্ৰেপ্তাৰত দল সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু আজি প্ৰতিবাদ সাব্যস্ত কৰিব গুৱাহাটী প্ৰেছ ক্লাবে পুনৰবাৰ জনাইছো এই খবৰ যেটো এপেক্স বেংকৰ কেলেংকাৰীৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল দিলৱাৰ হুছেইন মজুমদাৰে বেংকটোৰ এমডি ডম্বৰ শইকীয়াক প্ৰশ্ন কৰিছিল অসম জাতীয় পৰিষদৰ জাতীয় যুৱ শক্তিৰ ধৰ্ণাৰ সময়তে এতিয়া আটক কৰা হ'ল দিলৱাৰ হুছেইনক আৰু পৰৱৰ্তী সময়ত দিলৱাৰ হুছেইনক নিশাৰ ভাগলৈ গ্ৰেপ্তাৰ কৰা হ'ল বুলি জানিব পৰা গৈছে 110/25 নম্বৰত দিলৱাৰ হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু আৰু এপেক্স বেংকৰ কেলেংকাৰীৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ বাবে এতিয়া দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰতিবাদ কৰি আছে সৰকাৰে বহুত মই ক্ৰছ কেন্দ্ৰৰ পৰা হয় বহুত দুৰ্নীতিৰ অভিযোগ আহি আছে কি ক'ব এই মুহূৰ্তত আজি প্ৰতিবাদ কৰি আছে আৰু বিশেষকৈ এই যে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত দুৰ্নীতিৰ কথাটো আহি আছে অভিযোগ আহিছে আপোনালোকে দেখা পাইছে সেই বস্তুটো আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম যাম ন আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম যাম ন আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম যাম ন সৰকাৰে বহুত মই ক্ৰছ কেন্দ্ৰৰ পৰা হয় বহুত দুৰ্নীতিৰ অভিযোগ আহি আছে কি ক'ব এই মুহূৰ্তত আজি প্ৰতিবাদ কৰি আছে আৰু বিশেষকৈ এই যে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত দুৰ্নীতিৰ কথাটো আহি আছে অভিযোগ আহিছে আপোনালোকে দেখা পাইছে সেই বস্তুটো আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম যাম ন আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম যাম ন আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম যাম ন মই আচৰিত সাংবাদিক হিচাপে আচৰিত যে মোৰ সাংবাদিক জীৱনত এনেকুৱা ধৰণৰ ঘটনা খুব কম দেখিছোঁ আচলতে বিভিন্নজন মুখ্যমন্ত্ৰীৰ কাৰ্যকাল দেখিলোঁ কিন্তু আজি যিটো ঘটনা হৈছে যে তেওঁ দুৰ্নীতিৰ এটা অভিযোগ আছিলে সেই সম্পৰ্কত তেওঁ প্ৰশ্ন কৰিছিল এটা কাৰণ প্ৰশ্ন কৰিছিলে তাৰ এপেক্স বেংকৰ পৰিচালন সঞ্চালকজনক আৰু তেওঁ ওপৰলৈ মাতিছিলে ওপৰলৈ মাতাৰ কাৰণে তেওঁ গৈছিল উইদাউট পাৰ্মিশ্যন তেওঁ যোৱা নাছিলে তাৰপাছতো তেওঁক পানবজাৰ থানাত আনি দুপৰীয়া 1 বজাৰ পৰা এতিয়া ৰাতি কিমান হ'ল এতিয়া প্ৰায় 11 বাজিব হ'ল আৰু এতিয়ালৈকে কিন্তু কিহৰ কাৰণে আনিছে সেইটো কোৱা নাই আচৰিত ঘটনা আৰু তেওঁ কিবা অপৰাধী নহয় সম্পূৰ্ণ গণতান্ত্ৰিক তেওঁৰ যিখিনি আমাৰ হেৰি থাকে সেইখিনি সম্পূৰ্ণ তৎসাৎ কৰিছে আচলতে মই এই ঘটনাত তীব্ৰ নিন্দা কৰিছোঁ আৰু আশা কৰিছোঁ যে চৰকাৰৰ কুবুদ্ধিৰ উদয় হ'ব মুখ্যমন্ত্ৰীৰো কুবুদ্ধিৰ উদয় হ'ব আৰু শীঘ্ৰে আমাৰ দিলৱাৰ হুছেইন মজুমদাৰক আমি দাবী জনাইছোঁ তেওঁক মুক্তি দিয়ক আৰু এনেকুৱা হাৰাশাস্তি যাতে সাংবাদিকক নকৰে সেই দাবী এই গুহাৰি জনাইছোঁ ছেকশ্যন লগাইছে 351 টু BNS ৰিড উইথ ছেকশ্যন 31R Schedule Caste and Schedule Tribal Act 1989 এইটো হেৰি লগাইছে কিন্তু তেওঁৰ কথা মতে তেওঁ এনেকুৱা কোনো শিডিউল কাষ্ট SC/ST মানুহৰ লগত তেওঁ কথা হোৱা নাই তেওঁ MD মাতি নিছিল তেওঁ শইকীয়া ডম্বৰ শইকীয়াৰ লগত তেওঁ কথা পাতিছিলে আৰু তেওঁ ভিতৰত মাতি নিছে উইলিংলি তেওঁ মাতি নিছে নিয়ে তেওঁক কৈছে যে ইয়াতে যিখিনি মিডিয়া মানুহ আছে যিখিনি প্ৰচাৰ হৈ আছে সবখিনি বন্ধ কৰিব লাগে প্ৰটেষ্টটো বন্ধ কৰিব দিছে আৰু মানে কেমেৰা যিখিনি ভিডিঅ' বা ভিজুৱেল লোৱা হৈছিল সেইখিনি ভিজুৱেল কাটিবলৈ মানে ধমকি দিছে আৰু ভিডিঅ'টো তেওঁক ডিলিট কৰিলে মোবাইলটো নি কেনে ভিডিঅ' ডিলিট কৰিছে আৰু কৈছে যে যদি এইখিনি ইয়াতে বন্ধ নহয় ভিডিঅ' ডিলিট নকৰে তেওঁলোকে মানে কোনটো পৰ্যায়ত যাব পাৰে সেইখিনি তেওঁলোকে মানে কৈছিলে তাতে তেওঁক ধমকি দিছে তেওঁক মানে বহুত প্ৰেছাৰাইজ কৰিছে তেতিয়া তেওঁ নিজে মানে তাতে পুলিচে কৈছে বোলে আপুনি এবাৰ যাব বোলে ইয়াতে তেওঁ সেইখিনি কথাৰ কাৰণে থানাত আহিছিলে FIR দিবৰ কাৰণে তেওঁ FIR দিছে তেওঁ FIRও দিছে তেওঁৰ FIRৰ এতিয়ালৈকে কোনো ৰিয়েকশ্যন অহা নাই কোনো একো ৰিচিপ্ট কপিও ইভেন দিয়া নাই আমি এতিয়া সুধিছিলোঁ যে হেৰি তেওঁ দিয়া FIRখন ক'ত আছে তেওঁলোকে ক'লে OCৰ তাত আছে সেইখিনি আমি নাজানো আৰু তেওঁক এৰেষ্ট কৰিছে এইটো হেৰিৰ ওপৰত সৰকাৰে বহুত মই ক্ৰছ কেন্দ্ৰৰ পৰা হয় বহুত দুৰ্নীতিৰ অভিযোগ আহি আছে কি ক'ব এই মুহূৰ্তত আজি প্ৰতিবাদ কৰি আছে আৰু বিশেষকৈ এই যে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত দুৰ্নীতিৰ কথাটো আহি আছে অভিযোগ আহিছে আপোনালোকে দেখা পাইছে সেই বস্তুটো আপুনি যদি ৰখে তেতিয়াহ'লে মই প্ৰশ্নকেইটা কৰিব পাৰিম
সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ প্ৰসংগৰ সাংবাদিকগৰাকী অৰ্থাৎ সাংবাদিক দিলৱাৰে পাণবজাৰ থানাত দিছিল এখন এজাহাৰ এপেক্স বেংকৰ দুৰ্নীতিক লৈ এমডিক কৰিছিল প্ৰশ্ন আৰু সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে এমডি ডম্বৰ শইকীয়াই ওপৰলৈ আহক বুলি দিলৱাৰক মাতি নিছিল শইকীয়াই আৰু পৰৱৰ্তী সময়ত শইকীয়াৰ চেম্বাৰত ধমক দিয়াৰো অভিযোগ উত্থাপন হৈছে জাতীয় যুৱ শক্তিৰ প্ৰতিবাদ বন্ধ কৰাৰ হেঁচা দিলৱাৰক আৰু প্ৰতিবাদ বন্ধ নহলে পুলিচত দিম বুলি ভাবুকি দিলৱাৰে আৰু আচলতে দিলৱাৰে এজাহাৰত উল্লেখ কৰিছে এই অভিযোগ প্ৰতিবাদীৰ সৈতে সম্পৰ্ক নাই বুলি জনাইছিল দিলৱাৰ হুছেইন মজুমদাৰে আৰু তাৰ পাছতেই সুধিছিল দিলৱাৰৰ সংবাদ গোষ্ঠীটোৰ নাম আৰু সংবাদ গোষ্ঠীৰ নাম কোৱাত ভিডিঅ' ডিলিটৰ ভাবুকি আৰু ভৱিষ্যতে বেংকটোৰ বাতৰি নকৰিবলৈ ভাবুকি এমডি গৰাকীৰ